হেল্ল' এভৰিৱান। আমি আজি নতুন এটা চিৰিজ ষ্টাৰ্ট কৰিম ক্লাছ 11ৰ তোমাৰ ফিজিক্স। এতিয়া আমি এইটো ইয়াতে যোনটো নোটছ লিখা থাকিব সেইটো ইংলিছত থাকিব, আৰু আমাৰ যোনটো ডিছকাশ্যন হ'ব সেইটো ইংলিছ এছামিছ আমি দুটা মিলাই পেলাই ডিছকাছ কৰিম। আৰু এইটো আমাৰ লেভেলটো কি থাকিব, আমি প্ৰথমতে আমি বেছিক যোনটো আমাৰ বৰ্ড লেভেল হয় আমি বৰ্ড লেভেলত চাম, কিন্তু আমি পিছত লাহে লাহে কি কৰিম, আমি এডভান্স কৰি পেলাই নিট লেভেললৈকে লৈ যাম। যোনে যোনে নিটৰ ইভেন প্ৰিপেয়াৰ কৰিছে সিহঁতৰ কাৰণে হেল্প হ'ব। আৰু আমাৰ কি হয় বেছিকেলি চোৱা, যোনবিলাক এন্ট্ৰেন্স হয় ডাঙৰ ডাঙৰ আমাৰ কচিং চেণ্টাৰ আছে, সিহঁতে কি কৰিব, যোনবিলাক এতিয়া নিটৰ কাৰণে হওক জেইৰ কাৰণে প্ৰিপেয়াৰ কৰিছে সিহঁতক কি কৰে, বহুত টান টান বুলি দেখাই পেলাই বহুত হেভি হেভি কুৱেশ্যন চল্ভ কৰে। তো আধা ল'ৰা ছোৱালী ভয়তে কি কৰিব নোৱাৰে, এইটো এপ্লাই কৰিব নোৱাৰে বা প্ৰিপেয়াৰ নকৰে ভালকে। তো বস্তুবিলাক আমাৰ কি হয়, চব বস্তু ইজিৰ পৰা যদি যাওঁ আমি লাহে লাহে আমি নিজে পাৰ হৈ যাম টান লেভেললৈকে। যোনে যোনে ইভেন এন্ট্ৰেন্সৰ কাৰণে নিট জেইৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, সিহঁতৰ কাৰণে চব হেল্পফুল হ'ব। আৰু এইটো আমাৰ যোনে যোনে বৰ্ডটো কৰি আছে বৰ্ডৰ কাৰণে হেল্পফুল হ'ব। এতিয়া চাবা আমি ফাৰ্ষ্ট কি কৰিম চোৱা, ইউনিটছ এণ্ড মেজাৰমেণ্ট। তো এই চেপ্টাৰটো কি হয়, আমাৰ নৰ্মেলি স্কুল লেভেলতে হওক বা যিকোনো ক্লাছতে ইগনোৰ কৰি দিয়ে, বেছি ইম্পৰ্টেণ্ট বুলি নহয় বুলি কয় ষ্টুডেণ্ট ল'ৰা ছোৱালীখিনিক। এতিয়া নাজানো কিয় এইটো, কিন্তু আমাৰ এইটো ইম্পৰ্টেঞ্চ বহুত বেছি আছে ফিজিক্সত। যিহেতু আমাৰ এইটো ৰাখিছে চেপ্টাৰ, প্ৰথম চেপ্টাৰতে ৰাখিছে, তো অবভিয়াছলি ইম্পৰ্টেঞ্চটো থাকিবই। তো কেনেকুৱা ইম্পৰ্টেঞ্চ মই তোমালোকক ফাৰ্ষ্ট অলপ কৈ লৈছো চোৱা, ইউনিটছ এণ্ড মেজাৰমেণ্ট। চ' ইয়াতে আমি কি কৰিম, ইউনিট আৰু মেজাৰমেণ্ট কৰিম। ইয়াতে ইউনিট মানে এতিয়া জানা আমাৰ যেতিয়া মেজাৰমেণ্ট কৰিম আমাৰ লগত কি লাগে, এটা ইউনিট লাগে। আৰু মেজাৰমেণ্ট কেনেকে কৰিম, তো ইয়াতে বেছিকেলি আমি কি কৰিম, আমি মেজাৰমেণ্ট কেনেকে কৰিম বস্তুৰ, ইউনিটছ কি কি থাকিব কেনেকুৱা টাইপৰ, তো সেই ইউনিটৰ ডাইমেনশ্যন কেনেকুৱা হ'ব। তাৰপিছত আমাৰ এটা ইৰাৰ বুলিও মানে এৰাৰ বুলিও এটা টপিক আছে। এৰাৰ আমাৰ কেনেকে হয়, আমি কেনেকে ভুল কৰোঁ, কেনেকে চল্ভ কৰিম সেই এৰাৰ খিনি। তো এৰাৰ কেলকুলেশ্যন আছে। তো এই বস্তুখিনি তোমাৰ কি হয়, বেছিকেলি প্ৰেক্টিকেলত বহুত হেল্প হয়। তো আমি গোটেইখিনি ভালকে ডিটেইলত ডিছকাছ কৰিম। বেছি দীঘলীয়া নহয় চেপ্টাৰটো। তো ইয়াতে যোনে যোনে নোট বনাম বুলি ভাবিছে ইয়াতে নোটৰ আমাৰ গৈ থাকিব, তোমালোকে চাই থাকিবা। মই এক্সট্ৰাকে এইবিলাক লিখিলে বহুত লং হৈ যাব ভিডিঅ'টো। তো যিহেতু মোৰ নোট আছিল অলৰেডি, বহুত ধুনীয়া নোট বনোৱা আছে, তো মই ইয়াৰ পৰাই ডাইৰেক্টলি তোমালোকক এক্সপ্লেইন কৰি দিম। প্ৰথম যোনটো টপিক আছে আমাৰ এই চেপ্টাৰটোত সেইটো হৈছে ফিজিকেল কোৱান্টিটিজ বুলি। তো এতিয়া চাবা ফিজিকেল কোৱান্টিটিজ। তো প্ৰথম যোনটো আমাৰ টপিক আছে সেইটো হৈছে ফিজিকেল কোৱান্টিটিজ। তো ফিজিকেল কোৱান্টিটিজ বুলি আমাৰ ফাৰ্ষ্ট টপিকে ৰাখিছে। তো কি হয়নো ফিজিকেল কোৱান্টিটিজ চাওঁ। তো এতিয়া চাব কোৱান্টিটিজ আৰু ফিজিকেল কোৱান্টিটিজ। চ' কোৱান্টিটিজৰ লগত আছে, তো যোনবিলাক কোৱান্টিটিজক আমি কি কৰিব, মেজাৰ কৰিব পাৰো। তো those quantities which can be measured are called physical quantities. Okay? চ' এতিয়া আমি ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক জাষ্ট আমি মেজাৰ কৰিব পাৰিব লাগিব। তো সেইবিলাকক আমি কি বুলি কওঁ, ফিজিকেল কোৱান্টিটিজ বুলি কওঁ। তো আমি কেনেকে আকৌ এইটো ফিজিক্সৰ লৰে আকৌ মেজাৰ কৰিব লাগিব, মানে আমি তাতে কি কৰিব লাগিব, প্ৰপাৰ ইউনিটছ লগাব পাৰিব লাগিব, নহ'লে নহ'ব। তো এতিয়া ফিজিকেল কোৱান্টিটিজ যিহেতু আমি মেজাৰ কৰিব পাৰো, তো এক্সাম্পল হিচাপে যদি আমি চাব যাওঁ, যেনে মাছ থাকিব, লেংথ থাকিব, টেম্পাৰেচাৰ থাকিব, স্পীড, ফ'ৰ্চ, ৱৰ্ক ডান, এনাৰ্জি। তো যোনবিলাক বস্তুৰ কি থাকে, ইউনিট থাকে, এটা মেজাৰমেণ্ট কৰি ভেলু এটা পোৱা, তো তোমালোকে সেইটো কি বুলি ক'বা, ফিজিকেল কোৱান্টিটিজ বুলি ক'বা। যেনেকে মাছ যদি আমি মেজাৰ কৰো, তো মাছৰ ইউনিট আমি কি ল'ম, কেজি। তো কিবা এটা বস্তু যদি আমি মাছ গম পাওঁ আমি কি লগাম, যেনেকে 10 কেজি, যদি আমাৰ কি হৈ গ'ল, মাছ হৈ গ'ল। যেনেকে আমি কিবা এটা বস্তু লেংথ এটা, তোমালোকে চাপোজ মই পেন এটাৰ লেংথ জুখি পেলাই তুমি কি বুলি ক'বা, 5 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ। তো এইটো কি হৈ গ'ল, এটা আমি মেজাৰেবল কোৱান্টিটিজ হৈ গ'ল। ইয়াতকে দীঘল বস্তু কি ক'বা, 10 চেণ্টিমিটাৰ। টেম্পাৰেচাৰ, তো এতিয়া গৰমত চাপোজ তোমালোকে যাবা, টেম্পাৰেচাৰ কিমান হৈ আছে, মই যদি কওঁ 40°C, তো এইটো কি হৈ গ'ল, এটা মেজাৰেবল কোৱান্টিটি হৈ গ'ল। স্পীড, কিমান স্পীডত দৌৰি আছে, 5 মিটাৰ পাৰ ছেকেণ্ড, এইটো কি হৈ গ'ল, আমি মেজাৰ কৰিব পাৰিছো। ফ'ৰ্চ কিমান, 5 নিউটন, 10 নিউটন। তো এইবিলাক কি চব মেজাৰেবল কোৱান্টিটিজ হয়। এতিয়া যিহেতু আমি ফিজিকেল কোৱান্টিটিজ পঢ়ি আছো, ইয়াৰ উল্টা কি হ'ব পাৰে, নন ফিজিকেল কোৱান্টিটিজ। তো নন ফিজিকেল কোৱান্টিটিজ কেনেকুৱা হ'ব, যিবিলাক কোৱান্টিটিক আমি মেজাৰ কৰিব নোৱাৰো, এইটো কি হৈ যাব, কান্ট বি মেজাৰ। তো ইয়াতে সেইটো ডেফিনেশ্যন ৰখা নাই, যিহেতু আমাৰ এইটো কি হ'ব, তোমালোকৰ নাহে এইটো নন ফিজিকেল কোৱান্টিটিজ আমি পঢ়িব নালাগে কাৰণে ইয়াতে ৰখাই নাই বাৰু বস্তুটো। তো মই অলপ নন ফিজিকেল কোৱান্টিটিজ বিষয়ে কৈ দিছো। এতিয়া নন ফিজিকেল কোৱান্টিটিজ তোমালোকৰ কেনেকুৱা হ'ব, কি হ'ব। এতিয়া চাবা, নন ফিজিকেল কোৱান্টিটিজ যদি মই অলপমান ডিছকাছ কৰো, তোমালোকক কওঁ যে যিহেতু ফিজিকেল কোৱান্টিটিজ আমি পঢ়িলো, অলপমান নন ফিজিকেল কোৱান্টিটিজো পঢ়ি দিছো। তো নন ফিজিকেল কোৱান্টিটিজ, নন ফিজিকেল কোৱান্টিটিজ। তো নন ফিজিকেল কোৱান্টিটিজত কি হ'ব, যোনবিলাক আমি মেজাৰ কৰিব নোৱাৰো। এতিয়া মেজাৰ কৰিব নোৱাৰা কোৱান্টিটিজ কি আছে বাৰু, ভাবাচোন। তো কি এনেকুৱা বস্তু আছে যে আমি যাক মেজাৰ কৰিব নোৱাৰো, মাইণ্ডত কিবা আহিছে নে তোমালোকৰ। এতিয়া যদি মই এক্সাম্পল দিওঁ, চাপোজ তোমাক যদি সুধো, তুমি এক্সাম্পল ফৰ এক্সাম্পল মা দেউতা বা যিকোনো যদি তোমাৰ কোনোবা আছে স্পেচিয়েল, থাকে আজিকালিতো থাকেই চবৰে। চাপোজ তোমাৰ মা দেউতাক তুমি কিমান ভাল পোৱা বুলি কওঁ, তো কি কবা তুমি, মানে কিমান ভাল পাওঁ। চ' লাভ, তুমি ভাল পোৱাটো কিমান বুলি কবা এতিয়া, ইমান।
কিমান? তো আমিতো জুখিব নোৱাৰো এইটো ভাল পোৱাটো, নে পাৰিবা? ক'ব পাৰিবা নেকি যে 10 কিবা জুল, 10 নিউটন, 10 মিটাৰ, 10 কেজি? ক'বতো নোৱাৰো 10 কেজি ভাল পোৱা বুলি ক'ব পাৰিবা নেকি কেতিয়াবা? নোৱাৰো আমি। তো আমি ভাল পোৱাটো কেতিয়াও এক্সপ্ৰেছ কৰিব নোৱাৰো ইন টাৰ্মছ অফ কি মেজাৰমেণ্ট হিচাপে আমি তাক কেতিয়াবা দেখাবই নোৱাৰো। এইটো তোমাৰ কি হয়, আমাক কয় ন আনকণ্ডিশ্যনেল, আনকেলকুলেটেড। তো আমি যাক কেলকুলেট কৰিব নোৱাৰো সেইটোৱে হৈছে তোমাৰ নন ফিজিকেল কোৱান্টিটি। চ' চিমিলাৰ কিবা তোমাৰ মাইণ্ডত আহিছেনে? এতিয়া লাভৰ উল্টাটো ভাবাচোন, হেট। তো হেট, ঘৃণাটো তুমি বা কাক বেয়া পোৱা তুমি, সেইটো তুমি কাৰোবাক কিবা বুজাব পাৰিবা নেকি কিমান বেয়া পোৱা? নোৱাৰা তুমি সেইটো। তো এতিয়া আৰু চিমিলাৰ কোৱাচোন, কিবা এংগাৰ, তুমি খং উঠিছে, কিমান খং উঠিছে তুমি ক'ব পাৰিবা নেকি? কেতিয়াও নোৱাৰো। ঠিক তেনেকে তোমাৰ হেপিনেছ, কিমান ভাল লাগিছে, তোমাৰ বহুত ভাল লাগিছে, তো সেইটো কিবা জোখা হ'ল নেকি? আমি ক'ব নোৱাৰো কিমান ভাল লাগিছে। তো এইবিলাক চব কি হয়, আমাৰ ইম'চনছ হয়। তো আমি বেছিকেলি ডাইৰেক্টলি ক'ব পাৰো ইম'চনছ। তো আমি এইটো জুখিব নোৱাৰো। তো এইবিলাক কি হৈ গ'ল, নন ফিজিকেল কোৱান্টিটিজ হৈ গ'ল। তো হোপ বুজি পাইছা ফিজিকেল আৰু নন ফিজিকেল। তো যোনবিলাক কোৱান্টিটিজক আমি জুখিব পাৰো চিম্পলি তাক আমি ফিজিকেল কোৱান্টিটিজ বুলি কওঁ, আৰু যোনবিলাক কোৱান্টিটিজক আমি জুখিব নোৱাৰো নন ফিজিকেল কোৱান্টিটিজ হৈ গ'ল। অ'কে। তো এতিয়া আমি নেক্সট যদি চাব যাওঁ, ফিজিকেল কোৱান্টিটিজৰ আমি ভাগ হিচাপে চাইছো টাইপছ অফ ফিজিকেল কোৱান্টিটিজ। আমি কি কি টাইপছত ভাগ কৰিব পাৰো ফিজিকেল কোৱান্টিটিজক, যিহেতু এইবিলাকক আমি জুখিব পাৰো এতিয়া। তো মেইনলি আমি ইয়াক তিনিটা টাইপত ভাগ কৰিব পাৰো। চ' তিনিটা টাইপ কি কি হয় আমি এইটো চাব পাৰো, আহাচোন। তো প্ৰথম যোনটো হ'ব চব ফাণ্ডামেণ্টেল কোৱান্টিটিজ। তো ফাণ্ডামেণ্টেল যোনটো কোৱান্টিটিজ, তো ফাণ্ডামেণ্টেল মানে জানাই, ফাণ্ডামেণ্টেল ৰাইট। তো ফাণ্ডামেণ্টেল ফাণ্ডামেণ্টেল মানে একদম যোনটো বেছিক হয়। ফাণ্ডামেণ্টেল হলে ই কি হ'ব, একদম বেছিক, ইউনিক, আৰু বেলেগৰ হেল্প ল'ব নোৱাৰিব ই। গম পাইছে না ফাণ্ডামেণ্টেল কোৱান্টিটিজ? তো যোনবিলাক কোৱান্টিটিজ কি হয়, ইণ্ডিপেণ্ডেণ্ট হয়, কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়, আৰু কাৰো হেল্প নালাগে। অ'কে, দ্য ফিজিকেল কোৱান্টিটিজ উইচ কেন বি ট্ৰিটেড এজ ইণ্ডিপেণ্ডেণ্ট অফ আদাৰ্ছ। অ'কে, আৰু কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয়, আৰু ফিজিকেল কি হয়, আৰু নট ডিফাইন ইন টাৰ্মছ অফ আদাৰ ফিজিকেল কোৱান্টিটিজ। তো বেলেগৰ হেল্প নালাগে তাৰমানে। অ'কে, তো যেনে আমি এক্সাম্পল যদি লওঁ, চ' আমাৰ কি হয়, ইউনিভাৰ্চতে হওক বা আমাৰ যোনটো কি আছে ফিজিক্সত, বেচিকেলি তোমাৰ সাতটা ফিজিকেল ফাণ্ডামেণ্টেল কোৱান্টিটিজ আছে। সেই সাতটা ফাণ্ডামেণ্টেল কোৱান্টিটিজ লেংথ। তো যেতিয়া লেংথ তুমি মেজাৰ কৰিবা, বা লেংথ তুমি যেতিয়া আহিব মাইণ্ডত, তো লেংথৰ কাৰণে কাৰো হেল্প ল'ব নালাগে, ই ইণ্ডিপেণ্ডেণ্ট হয়। যেনেকে মাছ, ইও ইণ্ডিপেণ্ডেণ্ট হয়। টাইম, ইও ইণ্ডিপেণ্ডেণ্ট হয়। টেম্পাৰেচাৰ ইণ্ডিপেণ্ডেণ্ট হয়। ইলেক্ট্ৰিক কাৰেণ্ট ইণ্ডিপেণ্ডেণ্ট হয়। লুমিনাছ ইণ্টেনচিটি মানে পোহৰ, যোনটো আমাৰ এতিয়া ৰুমত তোমাৰ, এতিয়া চাপোজ তুমি 10 ৱাটৰ বাল্ব এটা লগাইছা, চাপোজ তুমি ভালকে দেখা নাই, তো তুমি 100 ৱাল্টৰ বাল্ব লগাই দিলা, তুমি ভালকে দেখিবা। তো এতিয়া কি বাঢ়ি গ'ল, তোমাৰ তাত ইণ্টেনচিটি বাঢ়ি গ'ল ৰুমত লাইটৰ। তো সেইটো হৈছে লুমিনাছ ইণ্টেনচিটি। তো এতিয়া ভাবিব পাৰা এইটো আমি জুখিব নোৱাৰো বুলি। তো আমি লাইটটো জুখিব পাৰো ইন টাৰ্মছ অফ ইণ্টেনচিটি। তাৰপিছত আহিব এমাউণ্ট অফ ছাবষ্টেন্স। তো এমাউণ্ট অফ ছাবষ্টেন্স মানে তোমাৰ ইন টাৰ্মছ অফ মোল, বস্তু কিমান আছে, মোল ভেলু কিমান আছে, এইটো এমাউণ্ট অফ ছাবষ্টেন্স বুলি কয়। তো এইকেইটা আমাৰ কি হয়, ফাণ্ডামেণ্টেল কোৱান্টিটিজ হয়। তো আমি আৰু ভালকে ডিটেইলছত কৰিম বাৰু এই ফাণ্ডামেণ্টেল কোৱান্টিটিজ কেইটা। তো এইকেইটাৰ কাৰণে আমি কাৰো হেল্প ল'ব নালাগে। কিন্তু ইয়াৰ বাহিৰে বাকী যিমান কোৱান্টিটিজ আছে চবকে আমি কাৰ হেল্প লাগিব, ইহঁতৰে হেল্প লাগিব। আৰু এই সাতটা 7 কোৱান্টিটিজ লগ লাগি ইউনিভাৰ্চত যিমান কোৱান্টিটিজ আছে চব মিলি পেলাই এই সাতটা মিলি পেলাই বনিছে। তো ইটস উইয়াৰ্ড ন, কিমান মিলিয়ন বিলিয়নছ অফ আদাৰ কোৱান্টিটিজ আছে। তো বাকী চব কোৱান্টিটিজ কি হয়, এই সাতটা কোৱান্টিটিৰে বনে। এতিয়া চাবাচোন কেনেকে টাইপ, আমি এক্সাম্পল হিচাপে চামেই বাৰু। তো তাৰ পিছত চোৱা, নেক্সট আছে আমাৰ ডিৰাইভ কোৱান্টিটিজ। তো আমি ফাণ্ডামেণ্টেল কোৱান্টিটিজ কেইটা পঢ়িলো। নেক্সট আছে ডিৰাইভ। তো ডিৰাইভ মানে কাৰোবাৰ পৰা ডিৰাইভ কৰি আনিছো, কাৰোবাৰ পৰা আমি হেল্প লৈ আহিছো। তো দা কোৱান্টিটিজ উইচ কেন বি ডিৰাইভ ফ্ৰম ফাণ্ডামেণ্টেল কোৱান্টিটিজ। তাৰমানে ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ হেল্প লৈ যদি আমি কি কৰিব পাৰো, ডিৰাইভ কৰি পেলাই বনাব পাৰো, সেই কোৱান্টিটিজক আমি ক'ব পাৰো, লিখিব পাৰো, সেইটোক আমাৰ কি বুলি কয়, ডিৰাইভ কোৱান্টিটিজ বুলি কয়। ফৰ এক্সাম্পল চাবা, স্পীড হওক, ফ'ৰ্চ হওক, এক্সেলাৰেশ্যন হওক, এই গোটেইবিলাকক আমাক কি লাগে, এই ফাণ্ডামেণ্টেল কোৱান্টিটিজ কেইটা লাগে। ফৰ এক্সাম্পল চাবা, স্পীডৰ মই তোমাৰ ফৰ্মুলাটো যদি কওঁ, ভি ইজ ইকুৱেল টু কি হয়, এতিয়া মিটাৰ পাৰ ছেকেণ্ড। তো মিটাৰত কি আহিব, লেংথ আহি যাব, এক নম্বৰ যোনটো আছিলে আমাৰ ছেকেণ্ড, টাইম। তো ইয়াতে আছে চোৱা টাইম। তো কাৰ হেল্প লৈছে কেইটা, ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ হেল্প লৈছে। যেনেকে ফ'ৰ্চ, তো ফ'ৰ্চৰ ফৰ্মুলা জানা তোমালোকে, মাছ ইনটু এক্সেলাৰেশ্যন। মাছ, তো মাছ ইনটু আমাৰ আহি গ'ল এই ফাণ্ডামেণ্টেল কোৱান্টিটিজ। এক্সেলাৰেশ্যন কি আহিব, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো এগেইন আমাৰ কি হ'ব, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তো এইটো লেংথ আহিব, আৰু তোমাৰ কি আহিব, পাৰ ছেকেণ্ড স্কুৱেৰ টাইম কি থাকিব আমাৰ তলত। তো আল্টিমেটলি আমাৰ দুটা টাইম থাকিব, আৰু তোমাৰ কি থাকিব, ওপৰত লেংথ থাকিব। চ' গম পাইছেনে এতিয়া চব কি হ'ব আমাৰ এনেকে। ডিৰাইভ কোৱান্টিটিজ ক'ৰ পৰা আহিছে, চব ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ পৰা আহিব। চ' এতিয়া নেক্সট আমি টপিকটো চাওঁ। এতিয়া নেক্সট চাবা, আমাৰ এতিয়া মেজাৰমেণ্ট আমি কেনেকে কৰিম, মেজাৰমেণ্টত আমাৰ কি কি লাগিব সেইটো আমি চাওঁ চিম্পলি। চ' এইখিনি বেছিক হয় বস্তু, মই স্পীডত যাব ট্ৰাই কৰিম।
এটা চাবা মেজাৰমেণ্টত বেচিকেলি আমাৰ কি লাগে, দুটা বস্তুৰে মেজাৰমেণ্ট হয়। এটা বস্তু হৈছে তোমাৰ কি ইয়াৰ নিউমেৰিকেল ভেলুজ, আৰু এটা হৈছে তাৰ ইউনিট ভেলু। তো মেজাৰমেণ্ট বেচিকেলি ফিজিকেল কোৱান্টিটি ইন উইচ ইন দ্য প্ৰচেছ কম্পেয়াৰিং দিস কোৱান্টিটিজ উইথ এ স্ট্যান্ডার্ড অ্যামাউন্ট অফ ফিজিক্যাল কোয়ান্টিটিজ অফ দ্য সেম কাইন্ড that is its unit. তো আমি ইউনিটৰ লগত আমি ইয়াক কি কৰিব পাৰো, কম্পেয়াৰ কৰিব পাৰো। So again to express the measurement of the physical quantities we need two things। এইমাত্ৰ মই যোনটো ক'লো তোমাৰ, এটা হৈছে তোমাৰ তাৰ কি ইউনিট, আৰু এটা হৈছে তাৰ নিউমেৰিকেল ভেলু। তো ইউনিট ভেলু জানা তোমালোকে, যেনেকে চেণ্টিমিটাৰ, মিটাৰ, তো ইহঁতৰ ইউনিট ভেলু কি হয়, বেলেগ বেলেগ হয়। আৰু এটা মেজাৰ্ড ভেলু বা নিউমেৰিকেল ভেলু, তো নিউমেৰিকেল ভেলু তোমাৰ 20 চেণ্টিমিটাৰ লিখা আছে আৰু 20 মিটাৰ লিখা আছে। তো 20 টো নিউমেৰিকেল ভেলু সেমে হয়, কিন্তু ইয়াৰ ইউনিট ভেলু বেলেগ বেলেগ কাৰণে ইয়াৰ ভেলুটো, টোটেল ভেলুটো বেলেগ হৈ যাব। তো এইটো হৈছে মেজাৰমেণ্ট। আমি মেজাৰমেণ্টত এই দুটা বস্তু হেল্প ল'ম। এতিয়া নেক্সট চাবা আমাৰ কি আহিব টপিক। ইয়াতে আমি ফিজিকেল যোনটো কোৱান্টিটিজ হয়, আমি মেজাৰমেণ্ট কেনেকে লিখো এইটো বেচিকেলি আহিব। এইটো তোমাৰ কোৱান্টিটিজ আমি এনেকে লিখিছো, তো ইয়াতে বস্তুটো কি থাকিব, এইটো নিউমেৰিকেল ভেলু ইনটু ইউনিট ভেলু। চ' ইয়াতে তোমালোকে এটা ফৰ্মুলা পাব পাৰা। ইয়াতে চোৱাচোন কিউ ইজ ইকুৱেল টু কি হৈ আছে, এন ইউ হৈ আছে ন। চ' ইয়াতে চাপ'জ ধৰি লোৱা তোমাৰ এটা কোৱান্টিটিজ, এইটোক মই Q1 N1 Q1 বুলি কৈছো, আৰু এটা কোৱান্টিটিজ Q2 N2 U2 বুলি কৈছো। তো ভাবাচোন চামহাও এই যোনটো টোটেল Q1 আৰু Q2 একেই হয়। যেনে ফৰ এক্সাম্পল মই তোমালোকক দিছো যে 100 চেণ্টিমিটাৰ কাৰ ইকুৱেল হয়, 1 মিটাৰ ইকুৱেল হয় নে, আমি জানো এইটো। 100 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ। এতিয়া চোৱাচোন যোনটো নিউমেৰিকেল ভেলু আমি কি বুলি কৈছো, N1, আৰু ইয়াৰ ইউনিট ভেলুটো Q1। আমি নিউমেৰিকেল ভেলুটোক N2 বুলি কৈছো, ইউনিট ভেলুটো Q2 বুলি কৈছো। এতিয়া চাবা ইয়াতে মই যদি কওঁ, এই দুটাৰ যদি কম্পেৰিজন কৰো আমি চিমিলাৰলি, এইটো হৈ যাব N1 U1 ইজ ইকুৱেল টু N2 U2। এতিয়া কোৱাচোন, প্ৰথমটোত যদি তোমাৰ নিউমেৰিকেল ভেলু বেছি থাকে, ছেকেণ্ডটোত নিউমেৰিকেল ভেলু কম থাকিব লাগিব। আৰু প্ৰথমটোত যদি ইউনিট ভেলু কম থাকে, ছেকেণ্ডটোত নিউমেৰিকেল ভেলু বেছি থাকিব। তো আমাৰ এইটো বুজি পাইছে না কম্পেৰিজনটো। এতিয়া আমি আল্টিমেটলি ক'ব পাৰিম যে নিউমেৰিকেল ভেলু ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ইউনিট ভেলু। যদি তুমি নিউমেৰিকেল ভেলু বঢ়াই দিয়া, ইউনিট ভেলু কমাব লাগিব এটা কোৱান্টিটিৰ। আৰু যদি নিউমেৰিকেল ভেলু কমাই দিয়ে, এইটো তোমাক বঢ়াই দিব লাগিব। এইটো যদি বঢ়াই দিয়ে, কমাই দিব লাগিব। ইনভাৰ্চলি প্ৰপৰ্চনেল। তো এইটো বস্তু কনচেপ্টটো বুজি পাইছে তোমালোকে। তো নেক্সটটো আমি চাওঁ ইয়াৰ। এটা চাবা, এটা নিউমেৰিকেল ভেলু ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল। ইয়াতে লিখা আছে তোমালোকে, এইটো মই যোনটো ইমানটো এক্সপ্লেইন কৰিলো, তো লিখা আছে। যোনে যোনে নোট হিচাপে চাব গ'লে চাই ল'ব পাৰে ইয়াতে। তো আমি নেক্সট টপিকত যাওঁ। নেক্সট টপিক চাবা, ফিজিকেল ইউনিট। তো ফিজিকেল ইউনিট কি হয়, যে ফিজিকেল ইউনিট আমি যদি এতিয়া এইমাত্ৰ আমি ইউনিটৰ কথা ডিছকাছ কৰিছো, এতিয়া আমি প্ৰপাৰলি সেই ইউনিটটো ডিছকাছ কৰো। তো আমি ডেফিনেশ্যনটো যদি চাব যাওঁ, স্ট্যান্ডার্ড অ্যামাউন্ট অফ এ ফিজিক্যাল কোয়ান্টিটি chosen to measure the physical quantity of a same kind is called a physical unit। বুজি পাইছা? এতিয়া আমি এটা স্ট্যান্ডার্ড এমাউন্ট মানে ধৰি লোৱা তোমালোকে বুজি পাইছা। আগতে তোমাৰ ভাবি চোৱা, এই ফিজিকেল ইউনিট ইনভেন্ট হোৱাৰ আগতে মানুহে যেতিয়া বহুত পুৰণি কালত কেনেকে বস্তু জুখিছিল, তোমালোকে দেখিছা চাগে, যেতিয়া তোমালোকে হিষ্ট্ৰী বুক পঢ়িছিলা, যোনবিলাক কেভ আছে, কেভত তোমালোকে এনেকে চিন দিয়া দেখিছিলা, বা যিকোনো কিবা কিবি বেলেগ বেলেগ ৱে অফ মানে চিম্বল দেখিছিলা। তো সেই চিম্বলেৰে কি কৰিছিলে, সিহঁতে জুখিছিলে বা মেজাৰমেণ্ট কৰিছিলে। তো ভাবাচোন, এতিয়া তোমাৰ একো ফিজিকেল ইউনিট নাই, তুমি ইণ্ডিয়াত আছা, আৰু তোমাৰ কোনোবা ফ্ৰেণ্ড এজন ইউকেত আছে। তো তুমি ফোনত কথা পাতিছা, চাপোজ ফৰ এক্সাম্পল তোমাৰ তাত কিবা এটা, তোমাৰ তাত ক্ৰিকেটৰ বেট আছে, আৰু ইয়াত ইউকেত থকা ল'ৰাজনৰ তাতো ক্ৰিকেটৰ বেট আছে। তো তুমি যদি তাক সোধা তোমাৰ বেটৰ লেংথ কিমান, আৰু তোমাকো যদি সোধে বেটৰ লেংথ কিমান, তো তুমি এতিয়া আমাৰ ফিজিকেল ইউনিট থকাৰ কাৰণে ক'ব পাৰিবা যে 1 মিটাৰ, ই ক'ব 1.5 মিটাৰ, চাপোজ ফৰ এক্সাম্পল। এতিয়া যেতিয়া তোমাৰ এই স্ট্যান্ডার্ড ফিজিকেল ইউনিটটো নাছিল, তো তেতিয়া কেনেকে কৈছিল, মানে তুমি কি কবা, 1 হাত, 1.5 হাত, 2 হাত, বুজি পাইছা নে? এতিয়া হাতেৰে জুখি পেলাই এনেকে ক'ব 2 হেণ্ড, ই ক'ব 2.5 হেণ্ড। কেনেকুৱা লাগিছে, বুজি পাইছে নে? শুনি পেলাই কেনেকুৱা? তো এইটোতো আমাৰ এতিয়া হাত বা কিমান দীঘল তাৰ, মোৰ হাত বা কিমান দীঘল। তো এইবিলাক কি হয়, নন ষ্টেণ্ডাৰ্ড হয়। এতিয়া ষ্টেণ্ডাৰ্ড হলে তোমাৰ কি হ'ব, আমাৰ গোটেই ৱৰ্ল্ডত সেইটো একচেপ্টেবল হ'ব লাগিব। তো সেইটোকে বেচিকেলি কি কয়, ফিজিকেল মানে তোমাৰ ইউনিট কম, ষ্টেণ্ডাৰ্ড ফিজিকেল ইউনিট। তো সেই ষ্টেণ্ডাৰ্ড ফিজিকেল ইউনিটৰো আকৌ ভাগ আছে। তো ইয়াৰ বেচিকেলি দুটা ভাগ আছে। এটা হৈছে তোমাৰ ফাণ্ডামেণ্টেল ইউনিটছ। তো ফাণ্ডামেণ্টেল ইউনিটছ কি হয়, ফাণ্ডামেণ্টেল বুলি এইমাত্ৰ আমি পঢ়িছো যে আমি যাক কি কৰো, বেলেগৰ হেল্প নালাগে, তো এইবিলাকক আমি ফাণ্ডামেণ্টেল বুলি কয়। তো নিজেই নিজৰ কি হয়, এইটো ইণ্ডিপেণ্ডেণ্ট হয়। যেনেকে এইমাত্ৰ মাছ পঢ়িছিলো, আমি লেংথ পঢ়িছিলো, টাইম পঢ়িছিলো, তো এইকেইটা কি হয়, ফাণ্ডামেণ্টেল হয়। আৰু আছে আমাৰ 7টা পঢ়িছিলো আমি। তো 7টা কি কি আছিল, লুমিনাছ ইণ্টেন্সিটি আছিল, টেম্পাৰেচাৰ আছিল, কাৰেণ্ট আছিল, ইলেক্ট্ৰিক কাৰেণ্ট আছিল,
এমাউন্ট অফ সাবষ্টেন্স আছিল তো সেইবিলাক গোটেইখিনি আমাৰ কি আহিব 7টা 7 ফাণ্ডামেণ্টেল কোৱান্টিটি আছে তো 7টা ফাণ্ডামেণ্টেল কি থাকিব ইউনিটো থাকিব আমাৰ তো এইকেইটা এতিয়া যদি আমি নেক্সট আমাৰ কি আছিল ডিৰাইভ ফিজিকেল কোৱান্টিটি আছিল তো চিমিলাৰলি ডিৰাইভ ফিজিকেল ইউনিটো থাকিব তো ডিৰাইভ ফিজিকেল কোৱান্টিটিজত তোমাৰ যেনেকে স্পীড পঢ়িছিলো আমি ফ'ৰ্চ পঢ়িছিলো তো এইটো চিমিলাৰ হয় তোমাৰ ফিজিকেল কোৱান্টিটিজ আৰু ইউনিটটো আমি ৰিজেম্বল কৰিব পাৰো যেনেকে স্পীডটো চোৱা মিটাৰ পাৰ ছেকেণ্ড এতিয়া কি আহিল ইয়াতে লেংথৰ আহিল আৰু টাইমৰ আহিল ইউনিট মিটাৰ পাৰ ছেকেণ্ড ফ'ৰ্চৰ নিউটন আমাৰ কি ক'ত পৰা পাওঁ আমি এইটো এইটো নিউটনটো আমাৰ আহিব ফ'ৰ্চ ইজ ইকুৱেল টু মিটাৰ চৰি মাছ ইনটু এক্সেলাৰেশ্যন তো ইয়াতে কি আহিব কেজি ইনটু মিটাৰ পাৰ ছেকেণ্ড আল্টিমেটলি বুজি পাইছা তো ক'ৰ পৰা আহিছে নিউটনটো তো এতিয়া মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এতিয়া চাবা এগেইন এক্সেলাৰেশ্যন চিমিলাৰলি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো এই গোটেইখিনি আমাৰ কি হ'ল ডিৰাইভ ফিজিকেল মানে ডিৰাইভ ইউনিট হয় বুজি পাইছা হোক এটা নেক্সট আবার ডাইমেনশনস অফ ফিজিক্যাল কোয়ান্টিটিজ ডাইমেনশন কি হয় আমি এটা ডিসকাস করিম